লাখপতি বাইদেউৰ পইচা আনিবলৈ গৈ কাৰোবাৰ ঘৰ এখন উকা হৈ পৰিল কাৰোবাৰ ঘৰখন সম্পূৰ্ণৰূপে খালী হৈ পৰিল জীৱন হেৰুৱাবলগীয়া হ'ল কেৱল লাখপতি বাইদেউৰ 10,000 টকাৰ নামত ফটোকেইখন আপোনালোকে ভালকৈ এবাৰ মন কৰক এই ফটোকেইখন হৈছে যোৱাকালিৰ দিনটোৰ ফটো খগ্ৰাপাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি যি লাখপতি বাইদেউৰ চেক বিতৰণ কৰিছিল লাখপতি বাইদেউৰ প্ৰথম 10,000 টকা যি যোৱাকালিৰ দিনটো দিয়া হৈছিল চেক দিয়া হৈছিল 10,000 টকাৰ তাত হাজাৰ হাজাৰ মহিলা সমাবেশ হৈছিল হাজাৰ হাজাৰ মহিলাৰ সমাবেশ হোৱা সেই সময়খিনিতে খবৰ পোৱা মতে জানিবলৈ পোৱা মতে কোনোবাই নিজৰ জীৱনটো হেৰুৱাব লগা হৈছে আৰু বাকী ফটোবোৰ আপোনালোকে মন কৰক কেনেকৈ সেই মহিলাসকলৰ আলৈ আথানি হৈছে আজিৰ আধুনিক যুগত ডিজিটেল যুগত হিমন্ত বিশ্ব শৰ্মাই নিজে কয় যে আপোনালোকৰ মোবাইলত এনে ধৰণে মেছেজ গুছি যাব টুপুংকৈ আপোনালোকৰ মোবাইলত 10,000 টকা সোমাব এনে ধৰণৰ মন্তব্যবোৰ হিমন্ত বিশ্ব শৰ্মাই দি থাকে কিন্তু তেওঁ যি ধৰণে কৈছিল সেইদৰে আজিৰ তাৰিখত যদিও তেওঁৰ কথাখিনি কোৱাৰ পিছত বহুদিন পলম হৈ গ'ল লাখপতি বাইদেউৰ কাৰণে মহিলাসকলে বহুদিন অপেক্ষা কৰিব লগা হ'ল বহুদিন অপেক্ষাৰ অন্তত যদিও লাখপতি বাইদেউৰ চেক বিতৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই কালি খগ্ৰাপাৰত প্ৰথম তেওঁলোকে অনুষ্ঠান আৰম্ভ কৰিলে খগ্ৰাপাৰৰ পৰা আৰম্ভণি কৰিছে এতিয়া অসমৰ বিভিন্ন ঠাইত মহিলাসকলক লাখপতি বাইদেউৰ পইচা দিয়া হ'ব কিন্তু সেই লাখপতি বাইদেউৰ পইচা আনিবলৈ গৈ এই মহিলাসকল আলৈ আথানি হৈছে যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে কৈছিল যে মহিলাসকলৰ তেওঁলোকৰ একাউণ্টে সোমাব সেইদৰে যদি একাউণ্টত পইচাসমূহ দিয়া হ'ল হয় চাগে এনেদৰে এই মহিলাসকলৰ আলৈ আথানি এই অৱস্থা নহ'ল হয় বাকী এই বিষয়ত আপোনালোকে কি ভাবে আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব কাৰণ বৰ্তমান ডিজিটেল যুগ এই ডিজিটেল যুগত এইদৰে ৰাজহুৱাকৈ সভা পাতি জাক জমকতাৰে সভা পাতি ৰাইজক এনেকৈ আলৈ আথানি কৰাৰ কিবা জানো যুক্তি আছিল নে এয়া ক'ৰবাত নিৰ্বাচনী এক প্ৰচাৰ এই বিষয়ে আপোনালোকে নিজৰ ভাবি আপোনালোকে মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যি তেওঁলোকে চেষ্টা কৰিছে মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ কাৰণে যি চেষ্টা কৰিছে মহিলাসকলক স্বাৱলম্বী কৰিবৰ কাৰণে যি সহায়ৰ হাত আগবঢ়াইছে এই চৰকাৰখনে তেওঁলোকে প্ৰথমতে 10,000 দিব তাৰপিছত 25,000 দিব এনেদৰে তেওঁলোকে বঢ়াই থাকিব মহিলাকক যি যেনেকৈ নহওক তেওঁলোকে কিবা এটা কৰ্ম উদ্যমী হ'ব লাগে তেওঁলোকে কিবা এটা কামত স্বাৱলম্বী হ'ব লাগে সেইবাবে চৰকাৰে এইদৰে মহিলাসকলক লাখপতি বনোৱাৰ তেওঁলোকে চেষ্টা কৰিছে এয়া খুব সুন্দৰ এক পদক্ষেপ কিন্তু এই সুন্দৰ এক পদক্ষেপত কিন্তু এনেধৰণে হোৱাটো অতিকৈ বৰ লজ্জিত খুব বেয়া লগা এটা ঘটনা হৈ পৰিছে খুব বেয়া লগা হৈছে এই পৰিস্থিতিবোৰ দেখা পায় আৰু যদি এই নিয়মবোৰ এনেদৰে চলিয়েই থাকে এনেদৰে যদি লাখ লাখ মহিলা এনেদৰে যদি লাখ হাজাৰ হাজাৰ মহিলাসকল যদি 10,000 টকাৰ কাৰণে তেওঁলোকৰ নিজৰ জীৱনটো যদি হেৰুৱাবলগীয়া হয় কোনোবাৰ যদি মেডিকেলৰ বিচনাত যদি ছটফটাই থাকিবলগীয়া হয় 10,000 টকা আনিবলৈ যোৱাৰ পিছত সেয়াও কিন্তু এক বৰ ডাঙৰ লাজৰ কথা কাৰণ 10,000 টকাতকৈ জীৱনটো আৰু অধিক মূল্যৱান জীৱনটো অতিকৈ মূল্যৱান 10,000 টকাত কিন্তু তাক কিনিব নোৱাৰি সেই জীৱনটো গতিকে এই নিয়মবোৰ সোনকালে সলনি হোৱাটো দৰকাৰ আৰু কালিৰ এই ফটোখিনিয়ে কিন্তু সঁচাকৈ খুব বেয়া লগাইছে খুব দুখ লগা ফটো যদিও কালি সময়খিনি বহু মহিলাৰ মুখত হাঁহি বিৰিঙিছে বহু মহিলাই কষ্ট কৰি গৈ বোকা পানী নেওচি দেখিবলৈ পোৱা গৈছে কিমান বোকাৰ মাজত মহিলাসকল গৈছে গৈ তেওঁলোকে 10,000 টকা চেকবোৰ আনিছে কিন্তু সেই আনন্দৰ সময়ৰ মাজতে কিন্তু কোনোবা পৰিয়াললৈ এনেকৈ দুখৰ বন্যা নামি আহিছে কাৰোবাৰ জীৱনলৈ এনেদৰে দুৰ্দশা নামি আহিছে বাকী এই বিষয়ত আপোনালোকে মতামতসমূহ তলৰ কমেণ্ট বক্সত জনাব এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম ধন্যবাদ